হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ 2024 যি সকল ষ্টুডেণ্টে HS ফাইনেল এক্সাম দিছে সেইসকলৰ ৰিজাল্টৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ এইটো নটিফিকেশ্যনটো চাই যিসকল ষ্টুডেণ্ট কনফিউজনত আছে সেই কনফিউজনটো দূৰ কৰিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চোৱা আৰু ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া চোৱা, এইটো নটিফিকেশ্যনটো সঁচা নে মিছা এইটো চেক কৰাৰ কাৰণে তোমালোকে নিজৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অপেন কৰিবা। অপেন কৰাৰ পিছত তাত টাইপ কৰিবা ৰনোজ পেগু টুইটাৰ। মই আগত টাইপ কৰি থৈছোঁ সেইকাৰণে আগত আহি গৈছে, তোমালোকে টাইপ কৰি ল'বা। টাইপ কৰি যিটো ৰনোজ পেগু টুইটাৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে ৱেবছাইটত তোমালোকে সোমোৱাৰ পিছত চাবা ৰনোজ পেগুৰ যিটো অফিচিয়েল টুইটাৰ ৱেবছাইট আছে সেইটো অপেন কৰাৰ পিছত তোমালোকে সি যিটো 1 ঘণ্টা আগত যিটো টুইট কৰিছে সেই টুইটটো তোমালোকে চোৱা। Assam Higher Secondary Education Council AHSEC will declare HS exam results 2024 tomorrow at 9 AM. এইটো টুইটৰ জৰিয়তে তোমালোকক এইটোৱে বুজাব বিচাৰিছে যে তোমালোকৰ ৰিজাল্টটো অহাকালি 9টা AM তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। আৰু তলত যিটো লাইন দিছে, the official press release will be used at 7 AM best wishes to all the candidates. ইয়াত এইটোৱে কৈছে যে তেওঁলোকে যিটো নিউজ দিব বা বিজ্ঞাপন ওলাব সেইটো তোমালোকৰ 7টা AM বিজ্ঞাপনটো দিব আৰু সকলো ষ্টুডেণ্টক শুভেচ্ছা জনাইছে। এইখিনি আছিল এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দিবলগীয়া ইনফৰমেশ্যন। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।